দৰঙৰ ঢোলাত বাংলাদেশী যুৱক আটক। দৰং জিলাৰ ঢোলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত ৰবিবাৰে সন্ধিয়া ঢোলা আৰক্ষীয়ে অভিযান চলাই লতাখাট গাঁৱৰ হাতিম আলীৰ বাসগৃহৰ পৰা এজন বাংলাদেশী যুৱকক আটক কৰে। আটকাধীন যুৱকজনৰ নাম মহম্মদ জাকিৰ বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে যুৱকজনে দৰঙৰ লতাখাট গাঁৱৰ এগৰাকী যুৱতীক বিবাহ কৰাইছিল আৰু তেওঁলোকৰ এটি সন্তানো আছে বুলি স্থানীয় সূত্ৰে প্ৰকাশ কৰিছে। ইফালে ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ঢোলা আৰক্ষীয়ে অভিযুক্ত যুৱকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। মঙলদৈৰ পৰা মিৰ চাহিল ইৰফানৰ প্ৰতিবেদন AIN লাইভ। কালি অনুমানিক 2-3টামান বজাত আমাৰ গাঁৱৰ হাতিমালিৰ ঘৰত অচিনাকি মানুহ এটা আহে। অহাৰ পিছত সোধ-পোছ কৰাত তেওঁ কয় মোৰ ঘৰ বাংলাদেশত। বাংলাদেশী বুলি কোৱাৰ লগে লগে আমি তাক সোধ-পোছ কৰি চাওঁ। তেওঁ বোলে আজি 3-4 বছৰ আগত হাতিমালিৰ ছোৱালী কলকাতাত তেওঁৰ ঘৰ থকা বুলি বিয়া কৰাইছিল। বিয়া কৰাৰ পিছত তাতে এখন তাৰ এটা বাচ্চা হৈছিল। এই বাচ্চাটো হোৱাৰ পিছত তেওঁ পিছত যাই গম পায় যে আচলতে ল'ৰাজন কলকাতাৰ নহয়, তেওঁৰ ঘৰ বাংলাদেশত। সেই বুলি গম পাই ছোৱালীজনী তাকে থৈ আৰু বাচ্চাটো তাকে দি কিনে পলাই ঘৰত গুচি আহি পৰে। অহাৰ পিছত তেওঁৰ মাহীকৰ তাত থাকে আৰু সেই ল'ৰাজন কাৰোবাৰ পৰা অনুসন্ধান বিচাৰি আমাৰ লতাখাটত আহি পায়। ল'ৰাজন আহি পোৱাৰ পিছত আমি ভিডিভিৰ সম্পৰ্কৰ পৰা তেওঁ যাই সোধ-পোছ কৰোঁ। সোধ-পোছ কৰাৰ পিছত তেওঁ এইখিনি কথা কয়। কোৱাৰ পিছত আমি ঢোলা থানাত আহি OC ছাৰৰ লগত উক্ত কথাখিনি আমি অৱগত কৰাওঁ। কৰাৰ পিছত ঢোলা থানাই এখন এজাহাৰ দিয়ে। সেই এজাহাৰ দিয়াৰ পিছত ল'ৰাজনক 6টা বা অনুমানিক 6:30মান বজাত ঢোলা থানালৈ লৈ আহে। আনি পেলে এতিয়াও ৰাখিছে, তেওঁ সোধ-পোছ কৰি আছে। কইনাটোৰ ঘৰ লতাখাট, ছোৱালীজনীৰ ঘৰ লতাখাট। এই ছোৱালীজনী প্ৰথমতে আমাৰ ইয়াতে লোকেল এটা ল'ৰাৰ লগত বিয়া হৈছিল। সি আকৌ তাতে বেংগালুৰুত কাম কৰিবলৈ গৈছিল। কাম কৰিব য'ত সেই সূত্ৰে তেওঁৰ লগত চিনাকি হ'ল। চিনাকি হোৱাৰ পিছত ছোৱালীজনী সি ফুচলাই কিনে কলকাতাত থকা বুলি বিয়া কৰায়। এই ছোৱালীজনী গম পায় নাই বাংলাদেশৰ বুলি? নাই, প্ৰথমতে সি গম পোৱা নাছিল। পিছত 2 বছৰ পিছতহে সি যাই গম পাই যে ল'ৰাজন আচলতে বাংলাদেশী ল'ৰা। এতিয়া বৰ্তমান ছোৱালীজনী গুৱাহাটীত তেওঁৰ মায়েকৰ ঘৰত আছে। আমার নাম জাকির, মোহাম্মদ জাকির। কোন থেকে এসেছেন আপনি? ব্যাঙ্গালোর থেকে। বেঙ্গলোর থেকে। আপনার অরিজিন ভাষা কই? অরিজিন ভাষা কই আপনার? ব্যাঙ্গালোর। অরিজিন ভাষা বেঙ্গলি আপনার? আপনার বাংলাদেশি বলে করবেন না? আমি বাংলাদেশ। বাংলাদেশি। তার কাটার নিচ থেকে আসছি। বাংলাদেশে কই ভাষা আপনার? বাংলাদেশ বরিশাল। এখানে কার বাড়ি এসেছেন? এখানে কার বাসা? এখানে আসছিলাম আমার শ্বশুরের বাসায়। আপনি বিয়েও করছেন? বাচ্চা নাই? আছে। কই বছর বাচ্চা? 5 বছর। ওই সরি 2.5 বছর। এখানে কার ঘরে এসেছিলেন? কার ঘরে এসেছিলেন? এখানে এসে যার ঘরে আসছিলাম তারে পাইনি। কার ঘরে এসেছিলেন? তারে খুঁজে পাইনি এখনো। আপনার স্ত্রীকে পান নাই? না। হাতিমালি কি হয় আপনার? হাতে মালি আমি কিছু না, সে এলাকায়। আপনি হাতিমালি বাসায় এসেছিলেন? হ্যাঁ, আসার কি ওখানে আসছিলাম, ঠিক আছে। তো ওনারে বললাম যে ঠিক আছে, এখানে আমার মিসেস খুঁজে পাইতেছি না, তো আপনি একটু দেখাই দেন। আপনি বাংলাদেশ থেকে কতদিন আগে বেরিয়ে এসেছেন? 5-7 বছর হলো। বাংলাদেশ থেকে এসেছেন আপনি? আসে কই আছিলেন? ব্যাঙ্গালোরে। এখানে কতদিন আগে এসেছেন? এখানে আসছি কালকে। পরে পুলিশে আনলো আপনাকে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।